ইউটিউব চেনেল নিজস্ব কন্টেন্টৰ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ আটাইকেইটা সুস্থ আছে ভালে আছে ময়ো ভালে আছোঁ গাইজ 100 দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই মানে মোৰ দেন 100 ডেজে হৈ গৈছে ভিডিঅ' নিদিয়া কি বুলি ক'ম বাহানা দিয়া যেনে হ'ব চ' নকওঁ সেইটো বিষয় আজিৰ এই ভিডিঅ'টোত কি হ'ব আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে আজি নলবাৰী কলেজত জেনেৰেল ফ্ৰেছাৰ্ছ আছে নৱগত আদৰণি সভা য'ত আহিব ছিংগাৰ দীপান্বিতা ডেকা আৰু প্ৰাণদীপ চ' বহুত এক্সাইটেড হৈছোঁ গাইজ আৰু ভাবিছোঁ আজি যি মই এক্সপিৰিয়েঞ্চ কৰিম যি মুমেণ্ট ক্ৰিয়েট কৰিম সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' সেই উদ্দেশ্যেৰে মই ব্লগটো বনাইছোঁ আৰু প্ৰত্যেক বছৰে নলবাৰী কলেজৰ জেনেৰেল ফ্ৰেছাৰ্ছৰ ব্লগটো মই বনাওঁৱেই নলবাৰী কলেজৰ বহুত ব্লগে মই বনাই আছোঁ আগৰ পৰাই সেইটো মোৰ পৰম্পৰা আছে চ' পৰম্পৰাটো ৰাখিব লাগিবই নিশ্চয় চ' সেইবাবে ব্লগটো বনালোঁ চ' আপোনালোকে মৰম দিব আৰু নলবাৰী কলেজৰ ষ্টুডেণ্টে যদি মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব নকৰাকৈ নাযাবা কিন্তু চ' বলক গাইজ বেছি কথা আপোনালোকে বৰ নকৰোঁ এই মাজতে ব্লগটো ষ্টাৰ্ট কৰোঁ চ' ফ্ৰেণ্ডছ এতিয়া মই নলবাৰী কলেজ আহি পালোহি আৰু ইয়াৰ মোৰ লগত আছে মোৰ ফ্ৰেণ্ড চাহিল ইয়াৰ মই একেলগে ঘৰৰ পৰা ওলাইছোঁ কিন্তু ঘৰৰ পৰা অহাখিনি দেখা নাই আৰু ৰাস্তাত বহুত ট্ৰাফিক আছিল যিহেতু এতিয়াও প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই এতিয়া 3টা বাজিল চ' দেখাই আছোঁ আপোনালোক এই দীপান্বিতা ডেকা আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেওঁ এতিয়া গান গাব নলবাৰীখন মোৰ নিজৰে হয় মই যদিও ইয়াতে জন্ম নহয় কিন্তু ইয়াৰে ছোৱালীৰ নিচিনা বহুত মোৰ মেমৰিজ জড়িত হৈ আছে গাইজ দীপান্বিতা ডেকা গ'ল আৰু এয়া ছেকেণ্ড গায়ক প্ৰাণদীপ
এতিয়া মই কলেজৰ পৰা ঘৰ আহি পালো এই জাষ্ট ঘৰ সোমালো এই জাষ্ট কেতিয়া অলপ আগতে সোমালো গাইছ মানে অলপ আগতে কলেজৰ পৰা ঘৰ আহি কিনে শাৱাৰ ললো কিবা এটা খালো খাই লৈ কিনে এতিয়া ফ্ৰেছ হৈ কিনে মই এই ভিডিঅ'টো শ্বুট কৰি আছো সো গাইছ ওভাৰঅল ভিডিঅ'টো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব মই বেছি কথা নকলো গাইছ কাৰণ গৰম বহুত আছিল আৰু মানে ফুৰ্তি কৰিম বুলি ভাবি কিনে গৈছিলো সো ফুৰ্তিও কৰিলো আৰু যেটা আমাৰ লাষ্ট ফেচাৰ আছিল ন সো মোমেন্টবোৰ মেমৰিজবোৰ ক্ৰিয়েট কৰাৰ চেষ্টা কৰিলো সেই মেমৰিজ সেই মোমেন্টবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰো পুৰা চেষ্টা কৰিছো গাইছ সো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিব আৰু কোনোবা যদি মোৰ চেনেলত প্ৰথম আহিছে আৰু মোৰ চেনেলটো যেটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবও নকৰাকে নাযাব গাইস প্লিজ সাবস্ক্ৰাইব কৰি দিব সকলোৱে মৰম কৰিব সাপোৰ্ট কৰিব আৰু যদি কিবা মিস্টেক হৈছে জানে আনজানে মেগৰ গলতি কিয়া হে मैंने সো গাইস প্লিজ মোক ক্ষমা কৰি দিব আৰু আকৌ লগ পাম মোৰ নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই